নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ 500 আছাম জিকে কুৱেশ্যন এনচাৰৰ চিৰিজৰ পাৰ্ট 12ৰ ভিডিঅ'টোলৈ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব। প্ৰথম কোনজন অসমীয়াৰ নামত ভাৰতীয় ডাক ব্যৱস্থাই ডাক টিকট মুকলি কৰে? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লক্ষ্মীনাথ বেজবৰুৱা। ভাৰতীয় ডাক ব্যৱস্থাই লক্ষ্মীনাথ বেজবৰুৱাৰ নামত এটি ডাক টিকট মুকলি কৰে আৰু যি টিকটটো আছিল 20 পইচাৰ এটা টিকট আৰু এই টিকটটো 1968 চনৰ 5 অক্টোবৰত প্ৰকাশ পায়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, কিমান চনত ভাৰতত প্ৰথম ডাক ব্যৱস্থাৰ আৰম্ভ হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1858 চনত। 1858 চনত ভাৰতত প্ৰথম ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন হয় আৰু এই সময় ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ডেলহাউচি। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, তলহত দিয়া কোনটো জনজাতিৰ লগত লেৱাটনা নৃত্য জড়িত? ইয়াত লেৱাটনা নৃত্যটো কোনটো জনজাতিৰ লগত জড়িত প্ৰশ্নটো সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, হাজং। অসমৰ এই হাজং জনজাতিয়ে পালন কৰা এটি উৎসৱ হ'ল চৰখেলা উৎসৱ আৰু এই উৎসৱৰ সময়ত লেৱাটনা নামৰ এটি বিশেষ নৃত্য প্ৰদৰ্শন কৰে আৰু এই চৰখেলা উৎসৱ হ'ল তাত কৃষিৰ লগত জড়িত এটি উৎসৱ। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, স্বাধীনতাৰ পিছত অসমত ৰাষ্ট্ৰপতি শাসন কিমানবাৰ লাগিছিল? অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন লাগিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 4 বাৰ। অসমত 1979, 1981, 1982 আৰু 1990 1990 চনত এই 4 বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ হৈছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, শিলেৰে নিৰ্মিত অসমৰ আটাইতকৈ পুৰণি দলংখনৰ নাম কি? শিলেৰে নিৰ্মিত অসমৰ আটাইতকৈ অল্ড দলংখনৰ নাম সুধিছে। 1703 খ্ৰীষ্টাব্দৰ আগত অসমৰ যোনখিনি দলং নিৰ্মাণ কৰা হৈছিল সেইখিনি কাঠ বা বাঁহেৰে নিৰ্মাণ কৰা হৈছিল, কিন্তু 1703 চনত অসমৰ প্ৰথমখন শিলেৰে নিৰ্মিত দলং নামদাঙৰ শিলসাকু নিৰ্মাণ কৰা হয় আৰু এইখনেই আছিল অসমৰ আটাইতকৈ পুৰণি শিলেৰে নিৰ্মিত দলং। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নামদাঙৰ শিলৰ সাঁকো। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথম ৰেল কাম ৰোড দলংখনৰ নাম কি? ৰেল কাম ৰোড দলং মানে হ'ল যি দলঙৰ দুটা তৰফ থাকে, এটা তৰফেদি ৰেল চলাচল কৰে, আনটো তৰফ সাধাৰণ ৰাস্তা হিচাপে ব্যৱহাৰ কৰা হয়, তেনেকুৱা দলঙক ৰেল কাম ৰোড দলং বুলি জনা যায়। আৰু এনেধৰণৰ ৰেল কাম ৰোড দলং ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম শৰাইঘাট দলঙত নিৰ্মাণ কৰা হয়। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, শৰাইঘাট দলং। আৰু এই দলংখন 1962 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে মুকলি কৰে। ইয়াৰ উপৰিও অসমত এছিয়াৰ দ্বিতীয় লংগেষ্ট অৰ্থাৎ দ্বিতীয় দীৰ্ঘতম ৰেল কাম ৰোড দলং আছে আৰু সেই দলংখনৰ নাম আপোনালোকে কমেণ্টত জনাওক। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, 1 জানুৱাৰী 2025 মতে অসমৰ শিক্ষা মন্ত্ৰী কোন আছিল? অৰ্থাৎ 1 জানুৱাৰী 2025 অসমৰ এডুকেশ্যন মিনিষ্টাৰ কোন আছিল সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ৰণোজ পেগু। তেখেত বৰ্তমানেও অসমৰ শিক্ষামন্ত্ৰী হৈ আছে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ ডাক টিকটত স্থান পোৱা প্ৰথম অসমীয়া মহাবিদ্যালয়খনৰ নাম কি? ভাৰতীয় ডাক টিকটত স্থান পোৱা প্ৰথমগৰাকী ব্যক্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা। কিন্তু ইয়াত প্ৰশ্নটো সুধিছে প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কটন কলেজ। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব, বিহু নৃত্যক প্ৰথমে কোনে ৰাজহুৱা বিহু মঞ্চত প্ৰদৰ্শন কৰাইছিল? প্ৰশ্নটো সুধিছে ৰাজহুৱা মঞ্চত কোনে প্ৰদৰ্শন কৰাইছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাই বিহুক ৰাজকীয় মঞ্চত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰাইছিল, কিন্তু অসমত বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল ৰুদ্ৰসিংহই। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব, অসমত বিহু সম্ৰাট বুলি কাক জনা যায়?
আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি খগেন মহন্ত। খগেন মহন্তদেৱক অসমত বিহু সম্ৰাট বুলি জনা যায়। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব বিহুত ব্যৱহাৰ হোৱা টকা প্ৰথমে কোন সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰিছিল? বিহুত ব্যৱহৃত হোৱা টকা বাদ্যযন্ত্ৰটো অসমৰ কোন সম্প্ৰদায়ে প্ৰথমে ব্যৱহাৰ কৰিছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি সোণোৱাল কছাৰী। সোণোৱাল কছাৰীসকলে বিহুত ব্যৱহৃত হোৱা টকাটো ফাৰ্ষ্ট টাইম অৰ্থাৎ প্ৰথমে ব্যৱহাৰ কৰিছিল আৰু এই টকা বাঁহেৰে নিৰ্মিত। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব কলিয়াভোমোৰা আহোমৰ কি পদত নিযুক্ত আছিল? কলিয়াভোমোৰা এগৰাকী আহোমৰ বিষয়া আছিল আৰু তেখেতে কি পদত নিযুক্ত আছিল সেই বিষয়ে প্ৰশ্নটো সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বৰবৰুৱা। কলিয়াভোমোৰা এগৰাকী বৰবৰুৱা আছিল আৰু তেখেতৰ নামতেই বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগী দলংখনৰ নাম কলিয়াভোমোৰা দলং ৰখা হয় আৰু এই দলংখন মুকলি হয় 1987 চনৰ 14 এপ্ৰিলত। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰতি বছৰে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে আসাম পুলিচ ডে কেতিয়া পালন কৰা হয় প্ৰশ্নটো সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1 অক্টোবৰ। প্ৰতি বছৰে 1 অক্টোবৰত অসম পুলিচ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব অগ্নিগড় পাহাৰ অসমৰ কোন ঠাইত আছে? অগ্নিগড় পাহাৰ অসমৰ কোন ঠাইত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ তেজপুৰ। অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত অগ্নিগড় পাহাৰখন অৱস্থিত আৰু এই পাহাৰতেই ভান ৰজাই তেখেতৰ কন্যা উষাক লুকুৱাই ৰাখিছিল। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া সাহিত্যত বন কোঁৱৰ বুলি কাক জনা যায়? অৰ্থাৎ অসমীয়া সাহিত্যত বন কোঁৱৰ বুলি জনা সাহিত্যিকজনৰ নাম কি হ'ব? আৰু ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ সি আনন্দীৰাম দাস। আনন্দীৰাম দাসক অসমীয়া সাহিত্যত বন কোঁৱৰ বুলি জনা যায়। আনন্দীৰাম দাসক 1959 চনত অৰ্থাৎ 1959 চনত গুৱাহাটী প্ৰগতি শিল্প সংঘই বন কোঁৱৰ বুলি উপাধি প্ৰদান কৰে। ইয়াৰ উপৰিও নিউ আৰ্টছ প্লেয়াৰ্ছে বনগীতৰ ওজা বুলি উপাধি প্ৰদান কৰিছিল। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিখনৰ বাবে 1959 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া সাহিত্যত কথা কবিতাৰ জনক কোন? অসমীয়া সাহিত্যত কথা কবিতাৰ জনক বুলি যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব পুৰুষোত্তম বিদ্যা বাগিছে ৰচনা কৰা ৰত্নমালা পুথিখন কি বিষয়ক পুথি? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ব্যাকৰণ। পুৰুষোত্তম বিদ্যা বাগিছে ৰচনা কৰা ৰত্নমালা পুথিখন এখন গ্ৰামাৰ বিষয়ক অৰ্থাৎ ব্যাকৰণ বিষয়ক পুথি। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব ভুৱনেশ্বৰী মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াত ভুৱনেশ্বৰী মন্দিৰৰ বিষয়ে সুধিছে কোন পাহাৰত অৱস্থিত আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন এ নীলাচল পাহাৰত। কামাখ্যা মন্দিৰৰ লগতে নীলাচল পাহাৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব মিচিং সম্প্ৰদায়ৰ প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া কোন আছিল? ইয়াত মিচিং সম্প্ৰদায়ৰ প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহিচন্দ্ৰ মিৰি। মহিচন্দ্ৰ মিৰি আছিল মিচিং সম্প্ৰদায়ৰ প্ৰথমগৰাকী IAS বিষয়া। এতিয়ালৈকে আমি আমাৰ আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট 20টা আসাম জিকেৰ কুৱেশ্যন আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি কেনেকুৱা হৈ আছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত আগবঢ়াব বুলি আশা ৰাখিছোঁ। আপোনালোকে যদি কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে কুৱেশ্যনখিনি নোট কৰি যাব যাতে এক্সামৰ আগত আপোনালোকৰ ৰিভিজনত সহায় হয় আৰু লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ যেনেকুৱা এটি কুৱেশ্যন আগবঢ়াওঁ
আজিও আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব আহোমৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ কোন আছিল ইয়াৰে 4টা অপশ্যন দিয়া আছে এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেন্টত জনাব আৰু নহলে এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে ডেসক্ৰিপচনত পাই যাব তাৰ পৰা গৈ আপোনালোকে কুৱেশ্যন এনসাৰটো জানি ল'ব পাৰিব যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে ভিডিওটো এটি লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিওখিনি পাই থাকিবলৈ ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম